হয় গীতালী বাইদেউ আমাৰ মহানায়ক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানত উপস্থিত থাকি এটা কথা অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গে যিদৰে ছবি জগতখনৰ বাবে সংগীত জগতখনৰ বাবে প্ৰকৃতিৰ বাবে মানুহৰ মই বাস্তৱত ভাল পাওঁ সি মোৰ ভাতৃবন্ধু আৰু যেতিয়া শুনিলোঁ যে সংগীত পৰিচালনা কৰিছে তৰুণ তন্ময়ে মই ভাবিলোঁ যে তৰুণৰ কামবোৰ মই খুব বেছি ভাল পাওঁ তৰুণৰ সন্মুখত থাকোঁতেই কৈছোঁ গতিকে আৰু এই ছবিখনৰ শ্বুটিঙৰ বিভিন্ন ৰিপৰ্ট আমাৰ মুকুল দা আছে ফেচবুকত তেখেতে প্ৰায়ে দি থাকে গতিকে মই ভাবোঁ ছবিখন ভাল হ'ব আজি যিটো টাইটেল ছং এইটো ছঙত লিখিছে প্ৰবালমণি শৰ্মা আৰু বাস্তৱে আৰু গীতটোত আমাৰ গীতালী আছে গীতালী আৰু বাস্তৱে গাইছে দুয়োগৰাকী ভাল শিল্পী ভাল কণ্ঠশিল্পী আৰু মই ভাবোঁ যে গীতটিয়ে আমাক সকলোকে আপ্লুত কৰিব গীতটি ভাল হ'ব ৰাইজৰ মাজত চৰ্চিত হ'ব আৰু এই ছবিখনো যথেষ্টখিনি ভাল হ'ব বুলি আশা কৰিছোঁ আমি আচলতে আজি গীতটো শুনাৰ আগতেই মোৰ বক্তব্যখিনি ৰাখিছোঁ কিন্তু মই আশা কৰিছোঁ যে গীতটো আমি নিশ্চয় শুনিম নহয় জানো এতিয়া গীতটো শুনাৰ পিছত আমি গম পাম তথাপিও মই আশা কৰিছোঁ আৰু প্ৰযোজক পৰিচালক আৰু সমূহ টীমলৈ যিসকলে এই ৰুদ্ৰকালী ছবিখন নিৰ্মাণ কৰিছে তাত জড়িত হৈ আছে তেওঁলোকলৈ শুভকামনা দিছোঁ 31 তাৰিখে ৰৈ বিনালে আহি আছে যিয়ে তাৰ আগতে সকলো যি ছবি আছিল সেই ছবিবোৰৰ মুক্তি বন্ধ কৰিছে মই ভাবোঁ জুবিনেৰে আৰম্ভ যিদৰে আমাৰ জয়মতীৰে আৰম্ভ হৈছিল জ্যোতিপ্ৰসাদৰ ছবিৰ আৰম্ভ হৈছিল অসমীয়া ছবিৰ জয়যাত্ৰা মই ভাবিছোঁ যে জুবিনৰ ছবিৰে আকৌ আৰম্ভ হওক অসমীয়া ছবিৰ জয়যাত্ৰা ধন্যবাদ জয় জুবিন ধন্যবাদ স্যার বা ডাক্তৰ বা উকিল মই জানো অসমবাসীয়ে এটাই শব্দ অসমবাসীয়ে আগবাঢ়িছে আৰু যাৰ বাবে আজি 27 দিন পৰ্যন্ত তেখেতৰ ন্যায় বিচাৰি চাৰিওফালে আমি হাহাকাৰ কৰি গৈছোঁ তো আমি এটা কথা ভাবোঁ বা অনুভৱ কৰোঁ ভুলো হ'ব পাৰে যে জুবিন গাৰ্গক আমি কেতিয়াও জীৱন্ত অৱস্থাত হয়তো ঘূৰাই নাপাওঁ কিন্তু তেখেতক জীয়াই ৰাখিবলৈ হ'লে আমি কৰিব লাগিব তেখেতৰ যি দৰ্শন আছিল যে তেখেতৰ কাম কৰিছিলে তেখেতে অসমীয়া ছবিৰ বাবে যিখিনি কাম কৰিছিলে সংগীতৰ বাবে কৰিছিলে আপোনালোক সকলোৱে জানে মুম্বাইৰ এই প্ৰতিষ্ঠা লাভৰ পৰা তেওঁ উভতি আহি অসমৰ সংগীতক লৈ তেওঁ যি এটা কাম কৰিলে আজি বিশ্বত সকলোৱে প্ৰায় আমি গুগলত পোৱা মতে 114খন দেশে কোনটো জুবিন গাৰ্গ চাবলৈ বাধ্য হৈছে আমি জাষ্টিছ ফৰ জুবিন লিখিছিলোঁ যাৰ ফলত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী তেওঁ ফেচবুক একাউণ্টটো বন্ধ কৰিবলৈ বা ভাৰতত প্ৰৱৰ্তন নকৰিবলৈ সিদ্ধান্ত লৈছে তো আমাৰ প্ৰতিবাদ বা আমাৰ ক'বলগীয়া কথাখিনি আমি কিন্তু যথেষ্ট সজোৰে কৈ আছোঁ কিন্তু এই কথাখিনি কৰাৰ পিছত জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আমি তেখেতে যিবিলাক কাম কৰিছিলে যেনেকৈ তেখেতৰ প্ৰত্যেকটো গীতেই প্ৰসিদ্ধি লাভ কৰিছিলে মই ভাবোঁ ইয়াৰ যিসকল সংগীত শিল্পী আছে যিসকল আজি পৰিচালক বা প্ৰযোজক আছে আমি তেনেধৰণৰ ষ্টেণ্ডাৰ্ড বা তেনেধৰণৰ মানৰ ছবি
বা সংগীত নিৰ্মাণ কৰিব লাগিব, যি সংগীতে বা যি ছবিয়ে আমাক অসমৰ পৰিসীমা পাৰ কৰি ভাৰতৰ পৰিসীমা পাৰ কৰাত হয়। আজি জুবিনৰ বাবে অসমৰ চিনাকিটো প্ৰত্যেকজন মানুহে জুবিনৰ বাবে অসমত কি ঘটিছে সেয়া চাবলৈ বিচাৰিছে, যিটো আজি হয়তো বহুদিন আগতেও হোৱা নাছিল এনেকুৱা এটা ঘটনা। আৰু মই ভাবোঁ যে সেইকাৰণে জুবিন গাৰ্গক মই এটা শব্দৰে অভিহিত কৰিব খুজিছোঁ, মহানায়ক। আৰু মহানায়কৰ কাৰণেই আজি আমাৰ নিচিনা সৰু ঠাই এখনৰ বাবে পৃথিৱীৰ বিভিন্ন ঠায়ে গম পাইছে যে আমি অসম নামৰ এখন দেশ আছে, আৰু কি তাতে আমাৰ সংগীত চৰ্চা হয়, তাতে ছবি হয়, তাতে মানুহবিলাকৰ মন এনেকুৱা যিয়ে দেখুৱাই দিলে যে কাৰোবাৰ মৃত্যুৰ শোভাযাত্ৰা চতুৰ্থ মাইকেল জেকছনৰ পিছত। গতিকে ইমানখিনি হোৱাৰ পিছত আমি আৰু বেছি নকওঁ, যিখিনি কথা আপোনালোকে বিভিন্ন সমাজ সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত পাই আছে। তো আজি মই বাস্তৱে এটা কথা ক'লে যে এখন ছবি আহিছে ৰুদ্ৰকালী, আৰু তাতে যি টাইটেল ছং সেইটো জুবিন গাৰ্গৰ ন্যায় কামনা কৰিলোঁ আৰু আশা কৰোঁ অসমত যেতিয়া শান্তি প্ৰতিষ্ঠা থাকে আৰু লগতে যেতিয়া জুবিন গাৰ্গৰ অস্তিত্ব ছবি মানে অসমক চিৰযুগমে এটা স্থানত আনি শান্তিৰূপে যেতিয়া অসমক এটা স্থান দিয়ে তাৰে কামনা কৰিলোঁ। আৰু আমাৰ আজি ৰুদ্ৰকালী যিখন মুভি, এইখন মুভি আমাৰ আচলতে এখন একশ্যন মুভি, আৰু অসমত এটা নতুন অস্তিত্ব ছবি মানে আমি ধৰিব বিচাৰিছোঁ, নতুনত্ব আনিব বিচাৰিছোঁ অসমীয়া জগতত অসমীয়া বোলছবিৰ ৰূপেৰে। তো আশা কৰোঁ আমাৰ ছবিখন অকণ ওলোৱাতে আজি আমাৰ অকণ লেট হৈছে, কিন্তু আমাৰ আজি এটা গান ৰিলিজ দিয়া হ'ল, আমাৰ অসমৰ অডিঅ' ছং এটা ৰিলিজ দিয়া হ'ল। আৰু এই গানৰ জৰিয়তে আমি অসমক বুজাব বিচাৰিছোঁ আচলতে নাৰীৰ স্বাভিমান আৰু নাৰীৰ যিটো আমাৰ মাতৃত্ব গুণ সেইটো সদায় চিৰশ্ৰেষ্ঠ। এই চিনেমাখনৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো হ'ল যে মানুহৰ জীৱনত সদায় অস্তিত্ব, স্বাভিমান আৰু লগতে মৰম এইখিনি যেতিয়া চিৰযুগমীয়া কৰিব লাগে সদায় নাৰীক আমি সন্মান কৰিব লাগিব। আৰু সেই মাতৃত্ব গুণ থকা নাৰী, যদি মাতৃত্ব গুণ আছে নাৰী এজনক, তেওঁক সন্মান যি ৰূপতে নাথাকক তেওঁক কৰিব লাগিব, তেতিয়াহে আজি সমাজত শান্তি প্ৰতিষ্ঠা হ'ব। আৰু তাৰ মেইন উদ্দেশ্য আজি এইটো। আজি আমাৰ দিছপুৰ প্ৰেছ ক্লাবত, আজি এইটো গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ আজি প্ৰেছ বিবৃতিৰ জৰিয়তে আজি এই অডিঅ' ছংটো ৰিলিজ দিয়া হ'ল। আৰু আশা কৰোঁ এই যিটো আমাৰ আগন্তুক ডিচেম্বৰলৈকে এই আমাৰ যিখন অসমীয়া বোলছবি ৰুদ্ৰকালী সেইখন আমি ৰিলিজ কৰিম। তো তাৰে কামনা কৰিছোঁ। আৰু যেতিয়া আমি এই চিনেমাখনৰ জৰিয়তে অসমৰ অস্তিত্ব আৰু স্বাভিমান চিৰযুগমীয়া কৰিব পাৰোঁ, লগতে যেতিয়া জুবিন গাৰ্গৰ আত্মা চিৰশান্তি কামনা কৰিব পাৰোঁ, তেওঁ ন্যায় যেতিয়া আমি পাওঁ সেইখিনি আমি কামনা কৰিম। কাৰণ আৰু এষাৰ কথা কওঁ, বৰ্তমান মোৰ মাথাত এটা কথাতে চলি আছে যে যদি জুবিন গাৰ্গে ন্যায় নাপায় অসমীয়াৰ অস্তিত্ব স্বাভিমান নাথাকিব, অসমীয়া বোলছবি এটা আমাৰ এটা পাৰ্ট অফ আছাম, তো সেইখিনিৰো অস্তিত্ব আমি ৰাখিব নোৱাৰিম। তো সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় পোৱাৰ লগত জুবিনৰ ন্যায়ৰ লগে লগে যেতিয়া আমি এই চিনেমাখন আমি ৰিলিজ কৰিব পাৰোঁ তাৰে কামনা কৰোঁ। আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা আমি চিৰধন্য। আৰু লগতে এই চিনেমাখনৰ যেতিয়া অসমৰ ৰাইজে যেতিয়া তেওঁলোকে আহি পেলাই অসমীয়া বোলছবিখন তেওঁলোকে আহি পেলাই দৰ্শন কৰে বা তেওঁলোকে আহি আমাক আশীৰ্বাদ দিয়ে যে আমি এই বোলছবিখনৰ জৰিয়তে আমি অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। গতিকে এইখিনিয়ে আশা কৰিম। লগতে আজি যিটো আমাৰ গান ৰিলিজ হ'ল অডিঅ' গান, সেইটো আপোনালোকে ইউটিউবত পাব, আপোনালোকে চাৰ্চ কৰি পেলাই গানটো চাব আৰু আপোনালোকে লাইক কমেণ্ট কৰিব। কিন্তু ভাল লাগিলে আপোনালোকৰ সহযোগিতা সদায় বিচাৰিম। আৰু আশা কৰোঁ এই চিনেমাখনৰ পিছত যেতিয়া আমি নতুন অসমীয়া বোলছবি কৰিব পাৰোঁ আৰু অসমৰ নামটো জুবিন গাৰ্গৰ ন্যায় কামনা কৰিলোঁ। আৰু আশা কৰোঁ অসমত যেতিয়া শান্তি প্ৰতিষ্ঠা থাকে আৰু লগতে যেতিয়া জুবিন গাৰ্গৰ অস্তিত্ব ছবি মানে অসমক চিৰযুগমে এটা স্থানত আনি শান্তিৰূপে যেতিয়া অসমক এটা স্থান দিয়ে তাৰে কামনা কৰিলোঁ। আৰু আমাৰ আজি ৰুদ্ৰকালী যিখন মুভি, এইখন মুভি আমাৰ আচলতে এখন একশ্যন মুভি, আৰু অসমত এটা নতুন অস্তিত্ব স্বাভিমান আমি ধৰিব বিচাৰিছোঁ, নতুনত্ব আনিব বিচাৰিছোঁ অসমীয়া জগতত অসমীয়া বোলছবিৰ ৰূপেৰে। তো আশা কৰোঁ আমাৰ ছবিখন অকণ ওলোৱাতে আজি আমাৰ অকণ লেট হৈছে, কিন্তু আমাৰ আজি এটা গান ৰিলিজ দিয়া হ'ল, আমাৰ অসমৰ অডিঅ' ছং এটা ৰিলিজ দিয়া হ'ল। আৰু এই গানৰ জৰিয়তে আমি অসমক বুজাব বিচাৰিছোঁ আচলতে নাৰীৰ স্বাভিমান আৰু নাৰীৰ যিটো আমাৰ মাতৃত্ব গুণ সেইটো সদায় চিৰশ্ৰেষ্ঠ। এই চিনেমাখনৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো হ'ল যে মানুহৰ জীৱনত সদায় অস্তিত্ব, স্বাভিমান আৰু লগতে মৰম এইখিনি যেতিয়া চিৰযুগমীয়া কৰিব লাগে সদায় নাৰীক আমি সন্মান কৰিব লাগিব। আৰু সেই মাতৃত্ব গুণ থকা নাৰী, যদি মাতৃত্ব গুণ আছে নাৰী এজনক, তেওঁক সন্মান যি ৰূপতে নাথাকক তেওঁক কৰিব লাগিব, তেতিয়াহে আজি সমাজত
শান্তি প্ৰতিষ্ঠা হ'ব। তাৰ মেইন উদ্দেশ্য আজি এইটো। আজি আমাৰ দিছপুৰ প্ৰেছ ক্লাবত আজি এইটো গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ আজি প্ৰেছ বিবৃতিৰ জৰিয়তে আজি এই অডিঅ' ছংটো ৰিলিজ দিয়া হ'ল। আৰু আশা কৰোঁ এই যিটো আমাৰ আগন্তুক ডিচেম্বৰলৈকে এই আমাৰ যিখন অসমীয়া বোলছবি ৰুদ্ৰকালী সেইখন আমি ৰিলিজ কৰিম। তো তাৰে কামনা কৰিছোঁ। আৰু যেতিয়া আমি এই চিনেমাখনৰ জৰিয়তে অসমৰ অস্তিত্ব আৰু স্বাভিমান চিৰযুগমীয়া কৰিব পাৰোঁ, লগতে যেতিয়া জুবিন গাৰ্গৰ আত্মা চিৰশান্তি কামনা কৰিব পাৰোঁ, তেওঁ ন্যায় যেতিয়া আমি পাওঁ সেইখিনি আমি কামনা কৰিম। কাৰণ আৰু এষাৰ কথা কওঁ, বৰ্তমান মোৰ মাথাত এটা কথাতে চলি আছে যে যদি জুবিন গাৰ্গে ন্যায় নাপায় অসমীয়াৰ অস্তিত্ব স্বাভিমান নাথাকিব, অসমীয়া বোলছবি এটা আমাৰ এটা পাৰ্ট অফ আছাম, তো সেইখিনিৰো অস্তিত্ব আমি ৰাখিব নোৱাৰিম। তো সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় পোৱাৰ লগত ন্যায়ৰ লগে লগে যেতিয়া আমি এই চিনেমাখন আমি ৰিলিজ কৰিব পাৰোঁ তাৰে কামনা কৰোঁ। আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা আমি চিৰধন্য। আৰু লগতে এই চিনেমাখনৰ যেতিয়া অসমৰ ৰাইজে যেতিয়া তেওঁলোকে আহি পেলাই অসমীয়া বোলছবিখন তেওঁলোকে আহি পেলাই দৰ্শন কৰে বা তেওঁলোকে আহি আমাক আশীৰ্বাদ দিয়ে যে আমি এই বোলছবিখনৰ জৰিয়তে আমি অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। গতিকে এইখিনিয়ে আশা কৰিম। লগতে আজি যিটো আমাৰ গান ৰিলিজ হ'ল অডিঅ' গান, সেইটো আপোনালোকে ইউটিউবত পাব। আপোনালোকে চাৰ্চ কৰি পেলাই গানটো চাব আৰু আপোনালোকে লাইক কমেণ্ট কৰিব। গতিকে ভাল লাগিলে আপোনালোকৰ সহযোগিতা সদায় বিচাৰিম। আৰু আশা কৰোঁ এই চিনেমাখনৰ পিছত যেতিয়া আমি নতুন অসমীয়া বোলছবি কৰিব পাৰোঁ আৰু অসমৰ নাম। মই তৰুণ আজি প্ৰেছ ক্লাবত এখন নতুন অসমীয়া ছবি ৰুদ্ৰকালী আজি টাইটেল ছংটো ৰিলিজ হ'ল আৰু তাত মই মিউজিক কৰিছোঁ। কিমানখিনি কৰিব পাৰিছোঁ নাজানো, আশা ৰাখিছোঁ সকলোৱে ভাল পাব। আৰু যিহেতু জুবিন গাৰ্গৰ আদৰ্শ লৈ আমি এই সংগীত জগতত ভৰি দিছোঁ, সদায় আদৰ্শ লৈ যাম দাদা। আৰু দাদালৈ সদায় জ্ঞাপন কৰিছোঁ। লগতে অতি সোনকালে যেন আমি